জয়াখম ছাত্ৰ-ছাত্ৰীসকল, যেহেতু তোমালোকৰ আজি ইংৰাজী পৰীক্ষা আছিলে, নিশ্চয় প্ৰশ্ন কাকতখন কঠিন আছিল নে সহজ আছিল, তলৰ কমেণ্ট বক্সত মতামত জনাবৰ কাৰণে নাপাহৰিবা। আৰু এই ভিডিঅ'টো বনাইছোঁ সেইসকলৰ কাৰণে যিসকলে আচলতে ভবামতে মাৰ্কছ কৰি থৈ আহিব নোৱাৰিলে, অৰ্থাৎ তোমালোকে বৰ্তমান সময়ত যিহেতু চিন্তাত পৰিছা, গতিকে তোমালোকৰ চিন্তা দূৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। যিসকলে ভাবিছা যে মই 90 পাব লাগিছিলে বা 90 কৰিম বুলি ভাবিছিলোঁ বাট টাইম নহ'ল আৰু কিবা এক্সট্ৰাকৈ মাৰ্কছ দিব নেকি, আৰু বহুতে ভাবিছিলা লেটাৰ মাৰ্ক কৰিম বুলি, বাট লেটাৰ মাৰ্ক তোমালোকে কৰিব নোৱাৰিলা, 75 কৰিব পাৰিলা বা 79 কৰিব পাৰিলা, গতিকে কেনেবাকৈ 1 মাৰ্ক এটা দিব নেকি। চ' এই ভিডিঅ'টো তোমালোকৰ কাৰণে সম্পূৰ্ণ চাবা, ভিডিঅ'টোত উত্তৰ পাই যাবা, ঠিক আছে। আৰু ছাত্ৰ-ছাত্ৰীসকল যিসকলে ফেইল কৰিম বুলি ভাবি আছে, তোমালোকেও ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱা, কাৰণ তোমালোকৰ কাৰণেও মই উত্তৰ এই ভিডিঅ'টোতে দি দিছোঁ। চ' মই জনাব বিচাৰিছোঁ, যদিহে তোমালোকে পৰীক্ষা বহীখনত চান্স দিছা, নোৱাৰা প্ৰশ্নটোও যদি কেনেবাকৈ বনাই পিনি তোমালোকে লিখি থৈ আহিছা উত্তৰ হিচাপত, তেনেহ'লে তোমালোকে মাৰ্কছ এটা পোৱাৰ সম্ভাৱনা থাকে। কাৰণ আমাৰ টিচাৰসকলে কি হয়, মাৰ্কছ দিবৰ কাৰণে বিচাৰে। বহুত ক্ষেত্ৰত যদি চাওঁ, তেনেহ'লে টিচাৰসকলে আমাৰ কোনো দিন বেয়া চিন্তা নকৰে, আৰু বেয়া চিন্তা নকৰাৰ কাৰণে আমাক টিচাৰসকলে মাৰ্কছ ইনক্ৰিজ কৰাবৰ কাৰণে চেষ্টা কৰে। যদিহে তোমালোকে কেনেবাকৈ ট্ৰাই কৰিছা, অৰ্থাৎ চান্স এটা যদি দিছা, তোমালোকে নোৱাৰা প্ৰশ্নটো যদি লিখি থৈ আহিছা, তেতিয়া বা সেই ক্ষেত্ৰতে তোমালোকে মাৰ্কছ ইনক্ৰিজ বা তোমালোকে মাৰ্কছ পোৱাৰ এটা সম্ভাৱনা থাকে, ঠিক আছে। আৰু যদি হয় তোমালোকৰ প্ৰশ্ন কাকতখনত যদি কিবা প্ৰশ্ন ভুল আছে, তেতিয়া তোমালোকক এক্সট্ৰাকৈ মাৰ্কছ দিয়ে, বাট ইভাগে তোমালোকক কোনো ধৰণৰ এক্সট্ৰাকৈ মাৰ্কছ প্ৰদান নকৰে। যদিহে চান্স দিছা তেতিয়াহে দিব, যদিহে চান্স দিয়া নাই কিন্তু তেতিয়া তোমালোকক মাৰ্কছ এক্সট্ৰাকৈ প্ৰদান নকৰে। কিন্তু এই ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ, যিসকলে ফেইল কৰাহে মাৰ্কছ কৰি থৈ আহিলা, অৰ্থাৎ বহুতে ভাবিছা যে মই 30ও নেপাম বুলি বা 27ও নেপাম বুলি, গতিকে তেনে ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ তোমালোকক এটা গ্ৰেছ মাৰ্ক প্ৰদান কৰে, ঠিক আছে। যদি কেনেবাকৈ তোমালোকে 16ও পাই যোৱা, তেনেহ'লে তোমালোকে সহজে পাছ কৰিবা, বাকী নম্বৰটো তোমালোকক গ্ৰেছ দিব, ঠিক আছে। আৰু সেইকাৰণে মই তোমালোকক ক'ব বিচাৰিছোঁ, যিহেতু এইটো হৈছে তোমালোকৰ প্ৰথম পৰীক্ষা, যিয়ে নহওক লাগিলে 0ও যদি তোমালোকে লিখি থৈ আহিছা, বাকীকেইটা এক্সাম তোমালোকে ভালকৈ দিয়া, সম্পূৰ্ণ নিজৰ ফালৰ পৰা বিশ্বাসত। আজি এই যিটো পৰীক্ষা হৈছিলে, তাত যিখিনি তোমালোকে ভুল কৰিলা, যাৰ বাবে তোমালোকে সম্পূৰ্ণ নম্বৰ কৰিব নোৱাৰিলা বা পাছ কৰা নম্বৰো তোমালোকে কৰি থৈ আহিব নোৱাৰিলা, যাতে অন্য পৰীক্ষাকেইটাত তোমালোকৰ নহয় তেনেধৰণৰ পৰিস্থিতি। গতিকে তাৰ কাৰণে তোমালোকে সম্পূৰ্ণ আজিৰ পৰা এতিয়াৰ পৰা এই ভিডিঅ'টো চোৱাৰ পাছৰে পৰা নিশ্চয় তোমালোকে পঢ়াত বহা আৰু ভালদৰে তোমালোকে পৰীক্ষাটো উত্তীৰ্ণ হ'বৰ কাৰণে ভালদৰে মুঠতে প্ৰস্তুতি চলোৱা, ঠিক আছে। আৰু তোমালোকক প্ৰুফো দিম, যদিহে তোমালোকে বিচাৰা যে 16 নম্বৰ পালে পাছ কৰে নে নকৰে, গতিকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। পৰীক্ষা শেষ হোৱাৰ পাছতে মই তোমালোকক ভিডিঅ' বনাই পিনি দেখুৱাই দিম যে 16 পালেও পাছ কৰে বা 17 নম্বৰ পালেও ছাত্ৰ ছাত্ৰীসকলে পাছ কৰে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ইংৰাজী বিষয়ত, ঠিক আছে। গতিকে এই ভিডিঅ'টো ইমানেই আছিলে, আশা কৰিছোঁ তোমালোকৰ মনত থকা প্ৰশ্নসমূহ উত্তৰ পালা। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, বাকী যিকেইটা তোমালোকৰ এক্সাম আছে তাত নোৱাৰা প্ৰশ্নও আমাৰ থাকে, গতিকে নোৱাৰা প্ৰশ্নসমূহ যদি তোমালোকৰ ওচৰত আছে সময় লিখিবৰ কাৰণে, তেনেহ'লে নোৱাৰা প্ৰশ্নবোৰ যি মুঠতে জানিছা, যি মুঠতে তোমালোকৰ মনত আহিছে, তাকে মুঠতে বনাই পিনি তোমালোকে লিখি থৈ আহিবা। আৰু বনাই লিখিলে কি হয়, এটা চান্স দিয়া হয় টিচাৰক মাৰ্কছ দিবৰ কাৰণে বা মাৰ্ক ইনক্ৰিজ কৰিবৰ কাৰণে, ঠিক আছে। আৰু বহুতে তেনেদৰে আচলতে লেটাৰ মাৰ্কছ নোপোৱা এজন ষ্টুডেণ্টেও যদি তেনেকৈ চান্স দিয়ে ন, তেওঁলোকে লেটাৰ পাই যায়। গতিকে এইটো কথা মনত ৰাখিবা, আৰু এইটো কোনো ধৰণৰ বেয়া কথা নহয় চান্স দিয়াটো, ঠিক আছে। আৰু বহুতে হয়তো ক'ব যে চান্স দিলে বেয়া কাম, কিন্তু বেয়া কাম নহয়। আমি পৰীক্ষাত কুৱেশ্যন গোটেইখিনি এটেম্প কৰিছোঁ না কৰা সেয়াও বহুত টিচাৰে চায়, আৰু এটেম্প যদি তোমালোকে কৰিছা, তেনেহ'লে এটেম্প কৰিছা বুলিও মাৰ্কছ দিয়ে টিচাৰে, ঠিক আছে। সেইটো মনত ৰাখিবা মাত্ৰ। আৰু মুঠতে বনাই পিনি মুঠতে আনচাৰ নজনাখিনিও লিখি থৈ আহিবা, এইটোৱে মই তোমালোকক জনালোঁ। আৰু কিবা যদি কুৱেশ্যন আছে কমেণ্ট বক্সত জনাবা, নেক্সট ভিডিঅ' মাধ্যমে বনাবৰ কাৰণে চেষ্টা কৰিম। আৰু নিশ্চয় চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ 1 লাখ ছাবস্ক্ৰাইবাৰ আমি অতি ওচৰতে আছোঁ, গতিকে ছাবস্ক্ৰাইব যদি তোমালোকে এটা কৰি দিয়া, তেনেহ'লে 1 লাখ ছাবস্ক্ৰাইবাৰ অতি শীঘ্ৰে কমপ্লিট হ'ব। গতিকে সকলোকে শুভেচ্ছা জনালোঁ, বাকীকেইটা সকলোৱে যাতে পৰীক্ষা ভাল হওক তাৰ আশীৰ্বাদো কৰিছোঁ তোমালোকলৈ। গতিকে ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক বহুত বেছি ধন্যবাদ। জয় অসম, জয় জুবিন দা। তোমালোকে নিশ্চয় নিজৰ ওপৰত বিশ্বাস ৰাখি বাকীকেইটা ভালকৈ দিয়া, নিশ্চয় তোমালোকৰ পৰীক্ষাৰ ফলাফল ভাল হ'ব। ধন্যবাদ।